অন্ন সেৱা দিনৰ সফল ৰূপায়ণ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰাজ্যৰ হিতাধিকাৰীসকলক সংশোধিত এছঅপিৰ জৰিয়তে অসম মন্ত্ৰীসভাই প্ৰতি মাহৰ 1ৰ পৰা 10 তাৰিখৰ ভিতৰত বিনামূলীয়া খাদ্য সামগ্ৰী বিতৰণ কৰাটো নিৰ্ধাৰণ কৰিছিল। সকলো ইপোজ ডিভাইচ কেৱল মাহৰ 1ৰ পৰা 10 তাৰিখলৈ বিতৰণৰ উদ্দেশ্যে কাৰ্যকাৰীকৰণ উপলব্ধ। ডিসেম্বৰ মাহৰ অন্ন সেৱা দিন হিচাপে স্বীকৃত বিতৰণৰ দিন কেইটাত ৰাজ্যই সৰ্বাধিক 96.44% অনলাইন খাদ্য সামগ্ৰী বিতৰণ সম্পন্ন কৰিছিল, যি ৰাষ্ট্ৰীয় গড় 94%তকৈ অধিক। ৰাজ্যৰ হিতাধিকাৰীসকলৰ বাবে সুলভ মূল্যৰ দোকানৰ জৰিয়তে এই বিতৰণ কৰাৰ লগতে বৃদ্ধাৱস্থা বা সুলভ মূল্যৰ দোকানলৈ আহিবলৈ অসমৰ্থজনৰ ঘৰতে খাদ্য সামগ্ৰী বিতৰণ সুনিশ্চিত কৰাটো এই পদক্ষেপৰ মন কৰিবলগীয়া দিশ। উল্লেখনীয় যে প্ৰথমবাৰৰ বাবে দেশত ৰাজহুৱা বিতৰণ প্ৰণালীত স্থানান্তৰকৰণ আৰু বিতৰণৰ বাবে এনে 10 দিনীয়া প্ৰক্ৰিয়াৰে কাৰ্যকৰী সম্পন্ন কৰা হৈছে আৰু সেয়াও অভূতপূৰ্ব সফলতাৰে। ইতিমধ্যে জানুৱাৰী মাহৰ পৰা বিতৰণযোগ্য স্থিতিৰে 40 লাখ নতুন হিতাধিকাৰী অন্তৰ্ভুক্তকৰণৰ কামো সম্পন্ন হৈছে। তদুপৰি ডিচেম্বৰ 2023ৰ অভূতপূৰ্ব ফলপ্ৰাপ্তিৰ পাছত আগন্তুক মাহসমূহত অনলাইন বিতৰণ আৰু বৃদ্ধি হ'ব বুলি ঠাৱৰ কৰিব পাৰি।